ব্যতিক্ৰমী চিন্তাৰে টিয়কৰ এদল অপেছাদাৰী চহা যুৱ শিল্পীয়ে উদযাপন কৰিলে মাঘ বিহু যি সময়ত একাংশই সাংস্কৃতিক বেপাৰ হিচাপে লৈ হকে বিহকে লাখে লাখে টকা অৰ্জন কৰাত ব্যস্ত হৈ পৰিছে তেনে সময়তে টিয়কৰ বানবিধ্বস্ত জাজিমুখ অঞ্চলৰ একাংশ চহা যুৱ শিল্পীৰ কৰ্মই এতিয়া সকলোকে আপ্লুত কৰিবলৈ সক্ষম হৈছে পদ্মনাভ শিল্পী সমাজ নামৰ টিয়ক জাজিমুখৰ এই অনুষ্ঠানটিৰ শিল্পীসকলে বিভিন্ন ঠাইত দিহানাম ভাওনা আদিৰ অনুষ্ঠান পৰিৱেশন কৰি যি অৰিহণা লাভ কৰে সেই অৰিহণাৰে এটা অংশ জমা কৰি ভোগালী বিহু উপলক্ষত জাজিমুখ অঞ্চলৰ প্ৰায় 40 গৰাকীকৈ বিশেষভাৱে সক্ষম ব্যক্তিক একোখনকৈ গামোচাৰে বিহুৰ উলগ জনোৱাৰ লগতে একোটিকৈ অসমীয়াৰ জলপানৰ টোপোলা আগবঢ়াই এক নিদৰ্শন দাঙি ধৰিছে উল্লেখ্য যে পদ্মনাভ শিল্পী সমাজৰ অধিকাংশ সদস্যসকলৰ নিজ নিজ আৰ্থিক অৱস্থা ইমান সবল নহয় যদিও বাপুতি শাসন বিহুতি সকলোৱে একত্ৰিত হৈ উদযাপন কৰাৰ অৰ্থে এইদৰে ব্যক্তিসকলক যি সহায়ৰ হাত আগবঢ়াইছে তাক এতিয়া সকলোৱে শলাগ লৈছে ইপিনে বিগত বছৰসমূহত অঞ্চলটোৰ নৱপ্ৰজন্মক অসমীয়া চহকী সংস্কৃতিৰ সৈতে পৰিচয় কৰাবলৈ বিভিন্ন সময়ত সত্ৰীয়া নৃত্য ভাওনা বিহু আদিৰ কৰ্মশালা আয়োজন কৰি প্ৰকৃত শিল্পী সত্তাৰ পৰিচয় দি আহিছে পদ্মনাভ শিল্পী সমাজে বৰ্তমান চৌপাশে এক আত্মকেন্দ্ৰিক পৰিৱেশ বিৰাজমান থকাৰ সময়ত নিজৰ বা নিজৰ পৰিয়ালৰ কথা নাভাবি এইসকল যুৱকে লোৱা ইতিবাচক এই পদক্ষেপক ৰাইজে সঁহাৰি জনাইছে আৰু আদৰ্শ বুলি অভিহিত কৰিছে ইপিনে অনাগত দিনতো এইদৰে সমাজৰ হকে কাম কৰি যাব পৰাকৈ আজিৰ এই দিনটোত সদস্যসকলে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে পদ্মনাভ শিল্পী সমাজ জাজিমুখৰ তৰফৰ পৰা অসমবাসী ৰাইজক ভোগালী বিহুৰ উলগ জনাইছোঁ পদ্মনাভ শিল্পী সমাজৰ উদ্যোগত আজি আমি ৰাতিপুৱাৰ পৰা বৃহত্তৰ জাজিমুখ অঞ্চলৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিহুৰ উলগ জনোৱাৰ লগতে তেখেতসকলক এটি ক্ষুদ্ৰ উপহাৰ আগবঢ়ালোঁ পদ্মনাভ শিল্পী সমাজে বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি যি অৰিহণা পাইছিলে তাৰ পৰা আমি সেই অৰিহণাৰ পৰা কিছু সংখ্যক পইচা ৰখাই এটা পুঁজি সংগ্ৰহ কৰিছিলোঁ সেই পুঁজিৰ পৰাই আমি আজি তেখেতসকলক প্ৰায় 40 জন ব্যক্তিক বিশেষভাৱে সক্ষম ব্যক্তিক আমি আৰ্থিক সাহায্য প্ৰদান কৰিলোঁ আৰু এই কথাষাৰ গম পাই কেইবাজনো শুভাকাংক্ষী আমাক মানসিকভাৱেও হওক আৰ্থিকভাৱেও সহযোগিতা আগবঢ়ালে অনাগত দিনত পদ্মনাভ শিল্পী সমাজে এইদৰে মানুহে মানুহৰ বাবে কাম কৰি লাহদৈগড়ৰ পৰা সত্যৰঞ্জন শইকীয়া দৈনিক অগ্ৰদূত ডিজিটেল